ইণ্ডিয়ান ৰেলৱে WR মানে ইণ্ডিয়ান ৰেলৱে ফালৰ পৰা WR ৰ বাবে পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে। নিউ ভেকেঞ্চি 2026। ইয়াতে আপোনালোকৰ কোনো ধৰণৰ এক্সাম নহয়, কোনো ধৰণৰ আপোনালোকৰ ফিজিকেল টেষ্ট নহয়। চ' আপোনালোকে এক্সাম নিদিয়াকৈ এই চাকৰিটো আপোনালোকে লাভ কৰিব পাৰিব। আপোনালোকৰ মানে এক্সাম নহয়, ফিজিকেল টেষ্ট নহয়, আপোনালোকৰ ডাইৰেক্ট চিলেকশ্যন মানে। চ' আপোনালোকে ইয়াতে পষ্ট আপোনালোকে দেখিবলৈ পাব 5,349টা পষ্ট আপোনালোকে দেখিবলৈ পাব, মানে 5,349টা পদ আপোনালোকে দেখিবলৈ পাব। আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। আপোনালোকে কেতিয়াৰ পৰা অনলাইন কৰিব পাৰিব, কোনে কোনে এপ্লাই কৰিব পাৰিব, আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন, বয়সৰ সময়সীমা আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সকলো তথ্য এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'ম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। নমস্কাৰ, অংকুৰ আছাম ডিফেন্স ইউটিউব চেনেললৈ আপোনালোকে এই চেনেলত আপোনালোকে পাব আছাম পুলিচ, ফৰেষ্ট গাৰ্ড, আছাম SSC অগ্নিবীৰ আৰ্মি আদি ডিফেন্স চাকৰিৰ নতুন আপডেট পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টিটো বজাই দিব একেবাৰে নাপাহৰিব। চ' আপোনালোকে আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰি দিব একেবাৰে নাপাহৰিব। আপোনালোকে অনলাইন আৰম্ভ হ'ব 21 ফেব্ৰুৱাৰী, মানে আজিৰ পৰা আপোনালোকৰ অনলাইন আৰম্ভ হ'ব 11 AM পৰা আপোনালোকে অনলাইন কৰিব পাৰিব আজিৰ পৰা 21 তাৰিখৰ পৰা মানে। আৰু লাষ্ট ডেট হৈছে আপোনালোকৰ 23 মাৰ্চ 5 PM লৈ আপোনালোকে অনলাইন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ পষ্ট দিয়া হৈছে মানে 5,349টা পষ্ট। চ' আপোনাৰ মুকলি হৈছে মানে 5,349টা পষ্ট আপোনালোকে দেখিবলৈ পাব WR ৰেলৱে WR ৰ বাবে। আৰু আপোনালোকৰ বয়সৰ সময়সীমা আপোনালোকে ভালদৰে শুনি ল'ব। 15 বছৰৰ পৰা আপোনালোকে 24 বছৰৰ ভিতৰত যদি আপোনালোকৰ বয়স হয় তেনেহ'লে অনলাইন কৰিব পাৰিব। আৰু SC ST আপোনালোকে 5 বছৰ আপোনালোকে এজ ৰিলেক্সেশ্যন পাব, মানে ছুট পাব, মানে ৰেহাই পাব। আৰু OBC আপোনালোকে 3 বছৰ ৰেহাই পাব। আৰু PWD 10 বছৰ আপোনালোকে ৰেহাই পাব। চ' আপোনালোকৰ এইবাৰ হ'ল এডুকেশ্যন কোৱালিফিকেশ্যন। আপোনালোকে 10 পাছ কৰিলে আপোনালোকে এই পষ্টৰ আপোনালোকে অনলাইন কৰিব পাৰিব। আৰু আপোনালোকৰ ফৰ্ম ফিজ আপোনালোকে কিছুমানে কৰিব লাগিব। জেনেৰেল OBC আপোনালোকে 100 টকাকৈ আপোনালোকে ফিজ কৰিব লাগিব অনলাইন কৰোঁতে, মানে আপোনালোকে ফৰ্ম ফিজ আপোনালোকে 100 টকা দিব লাগিব। আৰু SC ST PWD এইসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিক্স কাটিব নালাগে। আপোনালোকৰ সম্পূৰ্ণ নীল, মানে ফ্ৰী। আপোনালোকে কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে, মানে অনলাইন কৰোঁতে আপোনালোকে কোনো ধৰণৰ ফিক্স কাটিব নালাগে। আপোনালোকৰ জব লোকেশ্যন অল অভাৰ ইণ্ডিয়া, আপোনালোকে ইণ্ডিয়াৰ ক'ৰবাত নহয় ক'ৰবাত আপোনালোকে জবটো পাই যাব। এপ্লাই প্ৰচেছ আপোনালোকৰ অনলাইন হ'ব। আপোনালোকে চিলেকশ্যন প্ৰচেছটো ভালদৰে শুনি ল'ব। আপোনালোকে 10 পাছ আৰু লগতে 10 পাছৰ লগতে আপোনালোকৰ ITI থাকিব লাগিব। 10 পাছ আৰু ITR নম্বৰ ভিত্তি কৰি আপোনালোকক ইয়াতে ডাইৰেক্ট চিলেকশ্যন কৰা হ'ব। আপোনালোকৰ ইয়াতে কোনো ধৰণৰ এক্সাম নহয়, নো এক্সাম, ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ডাইৰেক্ট জইনিং হয়। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আপোনালোকৰ কোনো ধৰণৰ ইয়াতে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট নহয়। ইয়াতে আপোনালোকৰ এক্সাম পেটাৰ্ণ নো এক্সাম, ইয়াতে এক্সামেই নহয়। আৰু আপোনালোকে ভালদৰে শুনি ল'ব। ডকুমেণ্ট, ইম্পৰ্টেণ্ট ডকুমেণ্ট আপোনালোকে 10 পাছ মাৰ্কশ্বিট হ'ব। আপোনালোকৰ 10 পাছ মাৰ্কশ্বিট লাগিব। আপোনালোকৰ লগতে আপোনালোকৰ ITI চাৰ্টিফিকেট থাকিব লাগিব, আধাৰ কাৰ্ড, মোবাইল নম্বৰ, পাছপৰ্ট চাইজ ফটো আপোনালোকে 20 কপিমেণ্ট কৰি ল'ব আপোনালোকে পাছপৰ্ট চাইজ ফটো। আৰু আপোনাৰ লগতে চিগনেচাৰ। চ' আপোনাৰ যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো বজাই দিব একেবাৰে নাপাহৰিব। চ' আজিলৈ এইখিনিয়ে আছিলে। জয় হিন্দ, জয় অসম।